মহান অসমীয়া পদ্ম বৰকটকী ছাৰ। অসমীয়া ৰাইজে এনেবোৰ অনুষ্ঠানক উদগনি দিব লাগে, ইয়াত সহযোগ কৰিব লাগে। চবে লগ লাগি আমি কৰিম বুলি ভাবিছোঁ আৰু মেইনলি তেখেতৰ ৰচনাৱলীখিনি ওলোৱাৰ কথা আছে। আৰু সেইগৰাকী মহান অসমীয়াৰ জন্ম শতবাৰ্ষিকীখনত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবঢ়া হৈছে। তেওঁৰ জীয়ৰী ডক্টৰ কমল বৰকটকীৰ বিশেষ পদক্ষেপৰ জৰিয়তে এই পদক্ষেপ আগবঢ়া হৈছে। আৰু আজি মহানগৰীৰ বৰ্ণাচলত থকা তেওঁৰ আন এগৰাকী জীয়ৰী কংকী বৰঠাকুৰৰ বাসগৃহত মিলিত হৈছে আৰু আমি দেখুৱাইছোঁ সেই দৃশ্য। আৰু সৌভাগ্য যে বিদ্যুৎ কুমাৰ ভূঞাৰ দৰে এগৰাকী বিশিষ্ট সাংবাদিক আজি উপস্থিত আছে। লগতে এই গোটেই যিটো এটা থিংক টেংক বুলি কোৱা হয়, বিহাইণ্ড দ্য চিন, বিহাইণ্ড দ্য ব্ৰেইন যিটো কোৱা হয়, ব্ৰেইন চাইল্ড, কমল বৰকটকী বাইদেউ আছে আৰু অধিবক্তা বাইদেউ আছে আৰু এগৰাকী আছে বিনোদৰ শৰ্মা বুলি ক'লে সকলো তেখেতৰ নাতিনী আছে আৰু অভিযন্তা ৰাজীৱ বৰঠাকুৰ ডাঙৰীয়া আছে। যিহেতু এই গোটেই চেণ্টাৰ অফ যিটো পইণ্ট বা চেণ্টাৰ অফ থিংকিং ডক্টৰ কমল বৰকটকী, গতিকে আমি জানিম যে এই এটা বছৰীয়া এই কাৰ্যসূচীৰ জৰিয়তে বা এই চিন্তাটোৰ জৰিয়তে কি এটা তেওঁ ভাৱনা ৰাখিছে পিতৃৰ সেই কথাখিনি। কাৰণ আমি এতিয়া তেওঁৰ বিষয়ে, জীৱনীৰ বিষয়ে পিছত কথা পাতিম, কিন্তু কিনো কৰিবলৈ গৈ আছোঁ, কেনেকৈ চিন্তাটো আগবঢ়াই নিব বিচাৰিছে? এইটো অকল মোৰে নহয়, মোৰ দেউতাৰ যিখিনি অনুৰাগী আছিলে, যেনেকৈ বিদ্যুৎ দা হওক বা তেনেকুৱা আপোনালোকৰ লগে চবে লগ লাগি আমি কৰিম বুলি ভাবিছোঁ। আৰু মেইনলি তেখেতৰ ৰচনাৱলীখিনি ওলোৱাৰ কথা আছে, যাতে সেইখিনি হেৰাই নাযায়। যিখিনি লিখি গৈছে, যিটো সৃষ্টি, মানুহটো গুচি যায় কিন্তু সৃষ্টিটো সদায় থাকে। আজি বিদ্যুৎ দাই বহুত পুৰণা দুখন মেগাজিন লৈ আহিছে। বিদ্যুৎ দাই নিজে এডিটৰ আছিলে, এডিটিং কৰা, আৰু দেখি খুব ভাল লাগিছে। এতিয়া হয়তো বেছিকেইজন মানুহে যোনে লিখিছিলে হয়তো আজি নাই, কিন্তু তেওঁলোকৰ সৃষ্টিটো থাকি গৈছে। মই ভাবোঁ সেইটোকে আমি চেষ্টা কৰিম। অৰ্থাৎ আমি ক'ব পাৰোঁ, যদি দুটা শব্দ ইউজ কৰি কওঁ, ৰি ইনভেনশ্যন এণ্ড ৰি এষ্টাব্লিছমেণ্ট অফ পদ্ম বৰকটকী এই বছৰৰ জৰিয়তে। লগতে আমি একেটা বাধ্যতে আৰু এটা ল'ব বিচাৰিছোঁ, 30 জুলাইত এই কামটো শুভাৰম্ভণি হ'ব। কাৰণ 30 জুলাইত কিয় হ'ব, ক'ত হ'ব, কি পৰিকল্পনা? 30 জুলাইত দেউতাৰ জন্ম তাৰিখ 30 জুলাই হয়। গতিকে আমি প্ৰেছ ক্লাবত এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাত আমি গীত আৰু কবিতাৰ পুথি, সেইখিনি আমি ৰচনাৱলীৰ দ্বিতীয় ভলিউমটো উলিয়াম বুলি ভাবিছোঁ। আৰু সেই তাৰ পৰাই আমি আৰম্ভ কৰিম শতবাৰ্ষিকীটো আমি আৰম্ভ কৰিম। আৰু আমি ভাবোঁ আমি চৰকাৰৰ পৰা সহযোগ পাম, বাকী অনুৰাগীসকলৰ পৰাও। নিশ্চয়, আৰু চৰকাৰী উদ্যোগ লাগিব, ৰাইজৰ সহযোগ লাগিব, জাগৰণ লাগিব। জাগৰণ কিয় লাগিব? যি বিদ্যুৎ দাৰ দৰে এগৰাকী বিশ্লেষক আছে। গতিকে এই যিটো পদক্ষেপ লৈছে কমল বৰকটকীয়ে, এইটো কোনো ফেমিলিৰ পৰা লোৱা এটা ব্যক্তিগত উদ্যোগ হ'ব নোৱাৰে। কাৰণ তেওঁ ব্যক্তিগত মানুহ নাছিলে আৰু এতিয়াতো মুঠেও নহয়। যিগৰাকী অসমীয়াই কেৱল অসম আৰু অসমীয়া স্বাৰ্থত ন' কম্প্ৰমাইজ এটিটিউড লৈ কাম কৰি গ'ল, আৰু আপুনি নিজেও সেই ধাৰাৰে এগৰাকী ব্যক্তি। গতিকে এই কমলা বাইদেৱে বা এওঁলোকৰ পৰা যিটো এটা পদক্ষেপ লৈছে, এইটো অসমবাসীৰ কাম বুলি অসমবাসীয়ে গৌৰৱ কৰি যে আমিও, আমাৰ কাম এইটো, আমাৰ শতবাৰ্ষিকী, আমাৰ মানুহ এজনৰ শতবাৰ্ষিকী। কি আহ্বান থাকিব পাৰে অসমীয়ালৈ আপোনাৰ? অসমীয়া ৰাইজে এনেবোৰ অনুষ্ঠানক উদগনি দিব লাগে আৰু ইয়াত সহযোগ কৰিব লাগে। এতিয়া দুটা দিশ থাকে। এজন পদ্ম বৰকটকী, তেওঁৰ দুটা ডিফাৰেণ্ট ব্যক্তিত্ব থাকিব। এটা তেওঁ কাৰোবাৰ দেউতাক, কাৰোবাৰ হাজবেণ্ড, সেইটো ঘৰখনৰ, পৰিয়ালৰ। আৰু এটা তেওঁৰ যিটো ব্যক্তিত্ব, তেওঁৰ সাহিত্য সৃষ্টি, এইখিনি ৰাইজৰ। কিন্তু অকল ৰাইজে কৰিব নোৱাৰে আৰু অকল ঘৰখনেও কৰিব নোৱাৰে। এই দুজন ব্যক্তি আৰু তেওঁৰ সামগ্ৰিক প্ৰতিভাই সকলোখিনি কেতিয়াবা অকল কোনোবা এটা অনুষ্ঠানে কৰিব নহয়। তেওঁৰ যদি পৰিয়ালত কোনো নাই বেলেগ কথা। এতিয়া তেওঁৰ সুযোগ্য কন্যা আছে, তেওঁলোক আগবাঢ়ি আহিছে, কিন্তু এইটো তেওঁলোকে দেউতাকক শ্ৰদ্ধাঞ্জলি দিব, ন' ডাউট। কিন্তু আমাৰ কাৰণে পদ্ম বৰকটকী সেই দেউতাকজনেই নহয়। গতিকে আমাৰ মানে কি, এগৰাকী কৃতি অসমীয়া। তেওঁ অসমৰ প্ৰতিটো ৰাজনৈতিক, সামাজিক ঘটনা প্ৰবাহৰ মাজেদি তেওঁৰ কলমটো আগবঢ়াই আনিছিলে। সেইবিলাকত খোজে ফুলনিয়ে অসমৰ গোটেই যিমানখিনি সময় পাৰ হৈছে, সুখ দুখ, বিষাদ, সংগ্ৰাম, আন্দোলন, তাৰপিছত সন্ত্ৰাসবাদ, এই সকলোবিলাক তেওঁ চুই গৈছে। তেওঁৰ কলমে সেইবিলাকত কেতিয়াও আপোচ কৰা নাছিলে। গতিকে সেইজন কাৰোবাৰ দেউতাক অকল নহয়, তেওঁ এজন অসমৰ সঁচা অৰ্থত অভিভাৱক আৰু এটা সাহসী সত্তা। মনত পেলাব লাগিব, ৰাইজৰ সহযোগ লাগিব। সকলো ৰাইজে আমাৰ এই অনুষ্ঠানত, ঘৰখনে আগবাঢ়িছে, ঘৰখনক অকল দেউতাকজন কৰি পেলাই আমি সামৰি থ'ব নোৱাৰোঁ। আমি ৰাইজৰ ছাপোৰ্ট বিচাৰিছোঁ। সকলো ৰাইজ আগুৱাই আহক আৰু তাত আমি যিমানখিনি পাৰোঁ এই বছৰটোত
তেওঁক নতুনকৈ আৱিষ্কাৰ কৰিবলৈ, নতুন প্ৰজন্মৰ মাজত তেওঁৰ যিখিনি সংসেৰীয়া সৃষ্টি আছিলে, ৰাজনৈতিক, সামাজিক বা মৌলিক যিবিলাক সাহিত্য, উপন্যাস, গল্প, নাটক, শংকৰদেৱৰ বিষয়ে নাটক লিখিবলৈ কাৰো সাহস হোৱা নাছিলে। পদ্ম বৰকটকী, তাকো কমাৰ্চিয়েল থিয়েটাৰ মিডিয়ামত, ভ্ৰাম্যমাণ থিয়েটাৰত সেই সময়ত বিভিন্ন ধৰণৰ নাটক হৈছিলে, কিবা হৈছিলে, তাত শংকৰদেৱক থিয় কৰোৱাটো এইটো এটা চেলেঞ্জ আছিলে। গতিকে সেইখিনি সেইবিলাকো আমি কেতিয়াবা হয়তো ইপিল কৰিম পৰিয়ালৰ হৈ পেলাই আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ফালৰ পৰাও আমাক ইয়াত ছাপোৰ্ট দিয়া দৰকাৰ। এই শতবৰ্ষ অহা বছৰত আমি সেই একেখন নাটক যদি ক'ৰবাত পাণ্ডুলিপিটো পাওঁ, এতিয়া অকণমান ইফাল সিফাল কৰি ল'লোঁ, টেকন'লজি বদলিছে মোবাইলৰ মঞ্চায়নৰ ক্ষেত্ৰতো, আমি আকৌ কৰিব পাৰোঁ নেকি, তেনেকুৱা এটা চেষ্টা কৰিব পাৰোঁ আমি এটা প্ৰাণৱন্ত পৰিৱেশ সৃষ্টি কৰাৰ সুযোগ এটা পাইছোঁ সেইগৰাকী মহান অসমীয়াক লৈ, যি আমাক বাট দেখুৱালে। বিনোদৰ শৰ্মা, অসমৰ সেইগৰাকী আন এগৰাকী মহান অসমীয়াৰ নাতিনী আমাৰ লগত আছে, নামটো জানিব লাগিব। স্মৃতি শৰ্মা। পদ্ম বৰকটকীৰ বিষয়ে আপোনাৰ কোনখিনি ধাৰণা, আৰু এই যে এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে, এইটোত কেনেকুৱা সমৰ্থন আমি আগবঢ়াইছোঁ? মই বৰ্তা বুলিয়ে কওঁ, আৰু বৰ্তাৰ লগত মই একচুৱেলি বহুত সৰুতে লগ পাইছিলোঁ। আমাৰ ঘৰত আহে মোৰ দেউতা পুলিন শৰ্মা, তেখেতৰ লগত আবেলি আহি পেলাই আমাৰ আড্ডা এটা বহে, তেখেতৰ লগত বহুত খুহুতীয়া কথা কৈ আমাক, বহুত আগৰ কথা কয় আমাক, তেনেকৈ আমি ভাল লাগিছিলে তেখেত অহাটো। এতিয়া নিশ্চয় এইটো পদক্ষেপ মোৰ ভালেই লাগিছে, আৰু নতুন প্ৰজন্মই তেখেতৰ কথা জানিবলৈ আৰু উৎসুক হ'ব, আৰু কিতাপ পঢ়িবলৈ বা নাটক চাটক যোনখিনি তেওঁলোকে ভাবিছে তেনেকৈ কৰিলে তেনেকুৱা ৰূপত আৰু মানে ল'ৰা ছোৱালী আৰু বুজি পাব, বা তেখেতৰ যোনখিনি চৰ্চা হ'ব। হয়, আৰু কথাটো সেইটোৱে যে কৃতজ্ঞতাই এটা জাতিক মহান কৰে, সি অসমে হওক, ইণ্ডিয়াই হওক, আফ্ৰিকাই হওক, আৰু সেই কৃতজ্ঞতা তেওঁলোকৰ প্ৰতি আমাক পোষণ কৰিব লাগে, যিসকলে জীৱনকালত বা তেওঁলোকে অৱদান দি গ'ল। আমিতো তেওঁক এতিয়া কায়িকভাৱে একো দিব নোৱাৰোঁ, স্মৃতিকাতৰ হৈ কিছু কাম কৰিব পাৰোঁ, আৰু তাৰ জৰিয়তে কিন্তু পদ্ম বৰকটকী, তেওঁৰ 2 কন্যা, তেওঁৰ পৰিয়াল উপকৃত হোৱা নহয়, অসমীয়া আমাৰ ভৱিষ্যতৰ এই পৰিৱেশ বা অসমৰ যিটো জাতীয় জীৱনৰ দিশবিলাকহে উত্থাপিত হ'ব। আৰু এগৰাকী তেওঁৰ জোৱাই অভিযন্তা, নামটো এবাৰ ৰাজীৱ বৰঠাকুৰ ক'লে, কোন আছিল আপোনাৰ বাবে? নহয়, তেখেতৰ যিখিনি লেখা সেইখিনি যাতে মানে পিছৰ প্ৰজন্মই যাতে এইখিনি পঢ়ে বা হেৰি হয়, এইটো যাতে থাকে, সেইটো কাৰণে এটা ৰাইজৰ এটা অনুৰোধ যে তেওঁলোকেও যাতে সহযোগিতা কৰে, যিখিনি মানে আমাৰ পদক্ষেপ কৰিছে আমাৰ এই আজি বৈঠকখনে, আৰু সেইটো লৈ এটা অনুৰোধ থাকিলে। আৰু নিশ্চিতভাৱে আমি চমুৱাম, আৰু যিহেতু তেওঁৰ আন এগৰাকী জীয়ৰী কংকী বৰঠাকুৰ বাইদেউ আছে, আৰু এই প্ৰক্ৰিয়াটোত কমল বাইদেউৰ সৈতে সহযোগ বিশেষভাৱে কৰিছে। পিতৃ হিচাপে অকণমান, বাকীসকলেতো ক'লে যে কি মহান অসমীয়া বিভিন্ন কথা, পিতৃ হিচাপে অকণমান চমুকৈ কিবা ক'ব পাৰিম? পিতৃ হিচাপে মানে তেখেত আমাৰ ফ্ৰেণ্ডৰ টাইপৰ আছিলে। সেইটো সময়ত যেনেকুৱা পিতৃবিলাক আছিলে, পিতৃসকল আছিলে যে অকল খঙাল থাকে, খুব শাসন কৰা থাকে, তেখেত নাছিল। আমাৰ কাৰণে খুব মানে ধেমালি চেমালিকৈ আমাৰ লগত ফ্ৰেণ্ডৰ ব্যৱহাৰ নিচিনা কৰিছিলে। আৰু এই কাৰেজৰ কথা কৈছে, এবাৰ এগৰাকী তাৰমানে ডক্টৰক আমাৰ ঘৰত দেখাবলৈ তেওঁ আগে আগে মই দেউতাই তাৰমানে গাড়ীত গৈছোঁ, তেওঁ পিছে পিছে গৈছিলে। অলপ দূৰ যোৱাৰ পিছত কিবা কিনিবলৈ নামিলোঁ, গৈ পেলাই কৈছে, দাদা মই 80 years নহয় 18 yearsৰ পিছত যোৱা যেন লাগিছে, আপুনি যিটো স্পীডত গৈছে। সেইবিলাক তাৰমানে সৰু সৰু কথা। আৰু আমাক কেতিয়াও কোৱা নাছিলে তহঁতে সাংঘাতিক সাংঘাতিক ডাঙৰ চাকৰি কৰ, মানুহ হ'বলৈ শিকাইছিলে আমাক সদায়, তহঁতে মানুহ হওক যাতে মানে গুড চিটিজেন অফ দ্য ষ্টেট, আৰু তহঁতে ভাল হৈ জীয়াই থাকিব পাৰ, সেইটোৱে আমাক শিকাইছিলে। কিছুদিন পূৰ্বে তেওঁৰ আন এগৰাকী জীয়ৰী আৰু অসম চৰকাৰৰ বিশেষ বিষয়া পশুপালন বিভাগৰ কমলা বাইদেউৰ বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, ডেম'ক্ৰেচি লাইভত গৈ চাব পাৰে। তাত বিভিন্ন কথা কৈছিলে, যে তেওঁ পজিটিভ আদৰ্শৰ কথা কৈছিলে, সকলো মানুহকে পজিটিভলি লোৱাৰ বিভিন্ন কথা কৈছিলে। গতিকে সেই সাক্ষাৎকাৰটো কিন্তু বিভিন্ন কথা অৱগত হ'ব। এগৰাকী অধিবক্তা আছে, নামটো আমি কাকলি পুজৰ বৰুৱা, হয়, সু-সাহিত্যিক পদ্ম বৰকটকী দেৱ ছাৰৰ যিখিনি ৰচনাৱলী বা গীত আমি পিছত বহুতখিনি চাইছোঁ বা দেখিছোঁ, আৰু তেখেতৰ ৰচনাৱলী বা তেওঁৰ সাহিত্যৰ যিখিনি অৱদান অসমীয়া জাতিলৈ, সেইখিনি যাতে ভালদৰে সংৰক্ষণ হয়,
আৰু চৰকাৰেও এই ক্ষেত্ৰত যাতে ভাল পদক্ষেপ এটা লয় আৰু পৰিয়ালৰ ফালৰ পৰা সকলো বা আমি বন্ধু বান্ধৱ চবেই আমি এইটো চেষ্টাত আছোঁ যে তেখেতৰ ৰচনাৱলী বা তেখেতৰ অৱদানখিনি যাতে ভালদৰে সংৰক্ষণ হয়, পিছৰ প্ৰজন্মই যাতে এইখিনি বুজি পায় যে পদ্ম বৰকটকীদেৱৰ সাহিত্যৰ অৱদান কেনেকুৱা আছিল। নিশ্চয় আজি এই পদ্ম বৰকটকীৰ জন্ম শতবৰ্ষৰ গোটেই প্ৰক্ৰিয়াটোৰ কমলা বৰকটকীৰ নেতৃত্বত যি প্ৰথমতে আৰম্ভ হ'ল, এইটো আজি শুভাৰম্ভণিৰ এটা পদক্ষেপ। কিন্তু এই শুভাৰম্ভণিৰ আজি আমাৰ 1, 2, 3, 6 আমি দুগৰাকী 8গৰাকী ব্যক্তিক 8গৰাকীকো 8 লাখলৈকে পৰিৱৰ্তন নিশ্চয় হ'ব। এটা আৰম্ভণি এটা হ'ল আৰু আৰম্ভণিতে যিসকল ব্যক্তি আহিলে নিশ্চয় ধন্যবাদৰ পাত্ৰ। গতিকে অসমবাসীলৈ আহ্বান কিবা থাকিব নেকি? অসমবাসীলে মই ভাবোঁ যে দেউতাৰ কিতাপ বহুতে খুব বিচাৰি থাকে, বহুতে নাপায়ো। মোক যেনেকৈ ডিব্ৰুগড়ৰ পৰা বহুত ডক্টৰে ফোন কৰিছিলে যে নতুন দিনৰ কইনাখন মানে এতিয়াও ইমান ৰেলিভেণ্ট হৈ আছে, কিন্তু আমি সেইবিলাক তেওঁলোকক মানে দিব পৰা নাই। তো মই ভাবোঁ যে মানে আমি সেই কিতাপখিনি যদি উলিয়াব পাৰোঁ, মানুহে এতিয়াও হয়তো পঢ়িব। তেওঁ খুবেই পপুলাৰ আছিলে আৰু দেউতা বহুত আগৰ পৰাই লিখিছিলে, হয়তো আমাৰ মানে বিয়া হোৱাৰ আগৰ পৰাই। গতিকে বহুত সেইটো হেৰাইও গৈছে, আমি বহুতখিনি পোৱা নাই। গতিকে মই ভাবোঁ কাৰোবাৰ হাতত যদি কিবা আছে আপুৰুগীয়া তেনেকুৱা পুৰণা কিতাপ, তেতিয়া আমাৰ হাতত দিলে আমি ভাল পাম। নিশ্চয়। আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব, সকলোৰে সংযোগ লাগিব। বিশেষকৈ আমিও এটা আহ্বান জনাম যে যিটোতো সাহিত্যিক আছিল, লিখা মেলাৰ লগত জড়িত আছিল আৰু সাহিত্যিক সকলো সমাজৰ দাপোনস্বৰূপ কোৱা হয়, তেওঁলোকে যদি এটা বিশেষ একত্ৰিত অনুভৱ কৰে, গতিকে পদ্ম বৰকটকীৰ যিটো স্মৰণৰ যিটো প্ৰক্ৰিয়া, এই বছৰজোৰা প্ৰক্ৰিয়া আৰু অধিক ইণ্টেলেকচুৱেল পৰ্যায়ত গুচি যাব আৰু অধিক প্ৰয়োজনৰ ফালে গুচি যাব। গতিকে আমি সকলোকে অনুৰোধ জনাম, সকলোৱে নিশ্চিতভাৱে আগন্তুক সময়ত বাইদেউৰ সৈতে বা এই ব্যক্তিসকলৰ সৈতে তেওঁলোকে হাত উজান দিব আৰু দি তেওঁলোকৰ চিন্তাধাৰাৰে এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব। আৰু এইদৰে আমি পদ্ম বৰকটকীদেৱক স্মৰণ কৰিব লাগিব। ইতিমধ্যে বিদ্যুৎদাই ক'লে যে তেওঁ কিয় স্মৰণ কৰিব লাগিব, কাৰণ তেওঁ মহান অসমীয়া আছিলে, অসমৰ হকে ন' কম্প্ৰমাইজ এটিটিউড লৈ কাম কৰি গৈছিলে আৰু কেৱল ব্যক্তিগত স্বাৰ্থত কিবা বঁটা বাহন স্বাৰ্থ নকৰি জাতিৰ স্বাৰ্থত কাম কৰি যোৱা এগৰাকী ব্যক্তি নিশ্চিতভাৱে মহান হ'ব। আৰু সেই মহান ব্যক্তিক স্মৰণ কৰাটো আমাৰ বাবে কিন্তু এটা ডাঙৰ আদৰ্শৰ বাৰ্তা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু লগতে এই যি শতবৰ্ষৰ এই প্ৰক্ৰিয়া গৌৰৱময় হওক, উজ্জ্বলময় হওক আৰু অধিক ব্যক্তিৰ অংশগ্ৰহণেৰে, গতিকে সাহিত্যিকৰ এই জন্ম শতবৰ্ষৰ প্ৰক্ৰিয়াৰে অসমক আকৌ এবাৰ পুনৰ আৱিষ্কাৰৰ প্ৰক্ৰিয়া সম্ভৱ হওক। সহযোগী ৰিংকুৰ সৈতে মৰম কুমাৰ, ডেমক্ৰেচি লাইভ।